3000 জইন কৰিছিলে গতিকে তেখেতৰ 2000 তো তেখেতৰে মানুহ আগতে তেখেতক ভোট দিয়া তেখেতৰে মানুহ কাৰণ 17 বছৰৰ 3বাৰকৈ বিটিআৰ অঞ্চলৰ বিটিসি অঞ্চলৰ মানুহে তেখেতকে ভোট দিছিলে যেতিয়া 3বাৰকৈ ভোট দিয়াৰ পিছত শান্তি প্ৰতিষ্ঠা নকৰিলে নিৰাপত্তা আনিব নোৱাৰিলে সমন্বয় আনিব নোৱাৰিলে সুশাসন আনিব নোৱাৰিলে স্কুল কলেজ ভাল কৰিব নোৱাৰিলে খেতি পথাৰত পানী দিব নোৱাৰিলে কোনো এটা কাম কৰিব নোৱাৰিলে তেতিয়াহে ৰাইজে তেখেতক ৰিজেক্ট কৰিছে গতিকে আজি হাগ্ৰামা মহিলাৰ এই ডাঙৰীয়াই কোন ৰাজনীতি দলে কি কৰি আছে কত কি কৰি আছে এইবিলাক কথা কোৱাতকে তেখেতে অনুশোচনা কৰাটো ভাল যে তেখেতৰ 17 বছৰটো তেখেতে কেনেকৈ কটাইছিলে কিয় তেখেতক ৰাইজে ইমান মৰম দিয়াৰ পিছতো এই অঞ্চলটো অশান্তি কৰি ৰাখিছিলে এই অঞ্চলত মানে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰৰ দোকান খুলিছিলে এইটোহে তেখেতে চিন্তা কৰাটো উচিত আৰু আমি ইয়াত আহিছো তেখেতৰ দুৰ্নীতি অপশাসন ভ্ৰষ্টাচাৰ হয় সংকাৰ ৰাজনীতি দূৰ কৰি এটা সুস্থ পৰিৱেশ গঢ়ি আমাৰ মা দেউতা দাদা ভাই সকলৰ কাৰণে ভাল এটা বাতাবৰণ সৃষ্টি কৰি গণতন্ত্ৰটো শক্তিশালী কৰি সকলৰ পাৰ্টিসিপেটৰি ডেমক্ৰেসি এটা গঠন কৰাৰ কাৰণে আমি আহিছো সরকার গঠন করার ক্ষমতা আছে কিন্তু তাকে পাত্তা না পাবো কি কব এনেকুৱা যদি হয় হাগ্ৰামা মহিলাৰে দিনে নিশা কাকবা পাৰ্টনাৰ বিচাৰি ঘূৰি ফুৰিলে হেতেন হাগ্ৰামা মহিলাৰে ইমান দম থকা নেতা নহয় এই কাৰণে হি আগতে কৈছে কি জুনে শাসনৰ থাকে আমি তাৰ লগতে থাকিম যদি দম থাকা নেতা হল ইটো কথা নকলে হেতেন তেখেতে ইমান দম থাকা নেতা নহয় যি সময়ত পৰিবেশ বিলাক বেয়া আছিলে এই সময়ক মানুহ ভয় খুৱাই দাদাগিৰি কৰিব পাৰা আছিলে আজি পৰিবেশ বিলাক ভাল হৈ গল হাগ্ৰামা মহিলাৰ দমটো কোনে ভয় কৰিব হাগ্ৰামা মহিলাৰ দমটো ভয় কৰা মানুহ আৰু বিটিসিত নাই তো সেই কাৰণে আজি হাগ্ৰামা মহিলাৰ যেটো জাদুৰ লাঠি ইটো ভাঙি গল গতিকে হাগ্ৰামা মহিলাৰে পাৰ্লিমেন্ট ইলেকশনলৈকে নাটক কৰিব ইয়াৰ পিছত আৰু তেখেতৰ দোকান চিৰদিনৰ কাৰণে বন্ধ হৈ যাব আলোচনা কৰিম বুলি কৈছো মই আমাৰ শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা কৰি আপোনালোকক ধুনীয়াকৈ জনাই দিম এই মিটিংটো কৰাৰ কাৰণে স্পেশালি আপোনালোকক ভালকে মাতি দিম বীৰ নাছলাৰ এডিএফ আনলা বিভিন্ন সংগঠনৰ পৰা যোগদান কৰিছে প্ৰাক্তন আমাৰ সশস্ত্ৰ সংগ্ৰামী দাদা ভাই সকলে আমি তেখেত সকলক একেলগে লৈ একেলগে আগবাঢ়িম কাৰণ ভাৰত এটা গণতান্ত্ৰিক দেশ ইয়াত কোনোবা অস্ত্ৰ লৈ কিবা এটা কৰিব পাৰে হিটো আজিকালিৰ মানুহবিলাকে বিশ্বাস নকৰে কাৰণ তেনেকা পৰিবেশ নাই এই কাৰণে আজি আমাৰ অঞ্চলৰ সকলো জনগোষ্ঠীৰ ৰীতি নীতি সাংস্কৃতিক ভূমিৰ অধিকাৰ সব অধিকাৰ প্ৰদান কৰি এটা সুস্থ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আমি কাম কৰি আছো ইউপিপিএলে আৰু হিতুকে ভাল পাই ফলাই বিভিন্ন জাতি জনগোষ্ঠী হিল দল ভাঙি এতিয়া ইউপিপিএলত যোগদান কৰিবলৈ আহিছে আমি তেখেত সকলক নিজৰ দাদা ভাইৰ নিচিনা ৰাখিম কাৰণ আমাৰ পৰিয়ালটো হৈছে 35 লাখ জনসাধাৰণৰ পৰিয়াল এটা এজন দুজন মানুহৰ পৰিয়াল নহয় গতিকে সেই 35 লাখ জনসাধাৰণৰ পৰিয়াল একেলগে খাম একেলগে থাকিম একেলগে কাম কাজ কৰি আমি আগুৱাই যাম